নমস্কাৰ, আজি হৈছে 9 আগষ্ট শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে ওলাই আহিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰত আছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ বিধায়ক অখিল গগৈৰ এক ডাঙৰ মন্তব্য। বাংলাদেশী যদি আছে মই নিজেই ট্ৰাকত ভৰাই বাংলাদেশত এৰি থৈ আহিম। সৰু ল'ৰাই নাগৰিকত্ব চাওঁ বুলি ক'লে খং উঠিবই। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। মিয়া খেদিম বুলি সকিউনি দি থাকক, আমাৰ আপত্তি নাই। যদি বিদেশী আছে গুচি যাওক, কিন্তু শিৱসাগৰত কোনেও আইন হাতত তুলি ল'ব নোৱাৰিব। আৰু আইন হাতত তুলি ল'লেই যুদ্ধ হ'ব, মাৰপিট হ'ব, সেয়া সহ্য নকৰোঁ। আৰু সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী নহয়, সন্দেহযুক্ত মানে স্বদেশীয় হ'ব পাৰে, বিদেশীয় হ'ব পাৰে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। বাংলাদেশীক ট্ৰাকত ভৰাই মই নিজে বাংলাদেশত এৰি থৈ আহিম। বিদেশীৰ যদি তালিকা আছে তেন্তে মোক দিয়ক, ডাইৰেক্ট একশ্যন ল'ম বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু নাগৰিকত্বৰ পৰীক্ষা দল সংগঠনে কৰিব নোৱাৰে, নাগৰিকত্বৰ পৰীক্ষা কেৱল চৰকাৰ প্ৰশাসনে কৰিব পাৰে। আৰু ফকলীয়া ল'ৰাই নাগৰিকত্ব চাওঁ বুলি ক'লে খং উঠিবই, সেয়া সাধাৰণ কথা। নাগৰিকত্ব চাবলৈ যাওঁতে ধৰ্মক টাৰ্গেট কৰাটো ভুল বুলি মন্তব্য কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। আৰু শিৱসাগৰৰ গৰীয়া মানুহবোৰ বহুত পুৰণি। সঁচাকৈ যদি বাংলাদেশে মাটি দখল কৰি আছে গুচি যাওক, এয়াই মোৰ শেষ সকিউনি। আৰু মিয়া খেদিম বুলি সকিউনি দি থাকক, আমাৰ আপত্তি নাই। আৰু বিধায়ক অখিল গগৈয়ে এক প্ৰকাৰ মন্তব্য কৰিছে, যদিহে বাংলাদেশীৰ তালিকা আছে তেন্তে মোক দিয়ক, মই ডাইৰেক্ট একশ্যন ল'ম। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। নামনিত উচ্ছেদৰ বিৰোধিতা, শিৱসাগৰত উচ্ছেদৰ সমৰ্থন অখিল গগৈৰ। ডাঙৰ খবৰ জনাইছোঁ, এই মুহূৰ্তৰ খবৰ আহি পৰিছে। নামনিত উচ্ছেদৰ বিৰোধিতা কৰা অখিল গগৈয়ে শিৱসাগৰত সমৰ্থন কৰিব উচ্ছেদ। শিৱসাগৰত কোনো সন্দেহজনক লোকে বসতি স্থাপন কৰিব নোৱাৰিব। শিৱসাগৰত কোনোবা সন্দেহজনক লোকে আন ঠাইৰ পৰা আহি থাকিব আমি মানি নলওঁ। নামনি, বৰাক বা বাংলাদেশৰ পৰা আহি কোনো সন্দেহজনক লোক থাকিব নোৱাৰিব শিৱসাগৰত। নতুনকৈ NRC কৰি অসমীয়াক প্ৰদান কৰিব লাগে একোখনকৈ পৰিচয় পত্ৰ। যাৰ পৰিচয় পত্ৰ নাই তাকেই বিদেশী বুলি চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে। আৰু শিৱসাগৰত সংবাদমেল পাতি বিস্ফোৰণ এইবাৰ বিধায়ক অখিল গগৈৰ। নামনিত উচ্ছেদৰ বিৰোধিতা কৰা অখিল গগৈয়ে এইবাৰ শিৱসাগৰত সমৰ্থন কৰিব উচ্ছেদ। শিৱসাগৰত কোনো সন্দেহজনক লোকে বসতি স্থাপন কৰিব নোৱাৰিব। শিৱসাগৰত কোনোবা সন্দেহজনক লোকে আন ঠাইৰ পৰা আহি থাকিব নোৱাৰিব, সেয়া আমি মানি নলওঁ। আৰু নামনি, বৰাক বা বাংলাদেশৰ পৰা আহি কোনো সন্দেহজনক লোক থাকিব নোৱাৰিব শিৱসাগৰত। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো, ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। এইবাৰ মিয়াক অসমীয়া আখ্যা দিলে গৌৰৱ গগৈয়ে। বড়ো অসমৰ অংশীদাৰী পাতিলে মিয়াক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, মিয়াক পুনৰ এবাৰ অসমীয়া আখ্যা দিলে গৌৰৱ গগৈয়ে বড়ো অসমৰ অংশীদাৰী পাতিলে মিয়াক অসমীয়া বুলি ক'লে কৈ দিলে সাংসদ গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ স্পষ্ট কথা, আমি ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হ'বলৈ নিদিওঁ। বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হ'বলৈ নিদিওঁ। আৰু তেওঁ হিন্দুৱে হওক, মুছলমানেই হওক, বঙালী হিন্দুৱে হওক বা বঙালী মুছলমানেই হওক, বড়ো অসমৰ যি কল্পনা সেই অংশীদাৰ সেইদৰে ৰচিব বিচাৰোঁ। আৰু তিনিচুকীয়াত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত চাকি জ্বলাই এই মন্তব্য গৌৰৱ গগৈৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছে, এইবাৰ মিয়াক বড়ো অসমৰ গৰাকী পাতিলে গৌৰৱ গগৈয়ে। মিয়াক পুনৰ এবাৰ অসমীয়া আখ্যা দিলে গৌৰৱ গগৈয়ে বড়ো অসমৰ অংশীদাৰী পাতিলে মিয়াক। আৰু মিয়াক অসমীয়া বুলি কৈ দিলে সাংসদ গৌৰৱ গগৈয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। বিদেশী ন্যায়াধিকৰণত অন্ত হ'ব হিন্দু বাংলাদেশীৰ গোচৰ, দল সংগঠনৰ গৰ্জন। অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব, মন্তব্য কৰিছে আমছুৱে। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে ডাঙৰ খবৰ জনাইছোঁ। বিদেশী ন্যায়াধিকৰণত অন্ত হ'ব হিন্দু বাংলাদেশীৰ গোচৰ শেষ কৰাৰ চৰকাৰৰ যোজাক লৈ দল সংগঠনৰ গৰ্জন। হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত। আৰু বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত। বাংলাদেশী হ'লেও হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখসকলে পাব নাগৰিকত্ব। আৰু কাৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব চৰকাৰে? চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই
আছুৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব মন্তব্য কৰা হৈছে আছুৰ ফালৰ পৰা। সদু অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু সমগ্ৰ অসমজুৰি ইয়াৰ বিৰুদ্ধে গঢ়ি তোলা হ'ব তীব্ৰ প্ৰতিবাদ। অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব আৰু 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান অসমত থাকিব। ইয়াৰ পিছত অহা কোনো লোক অসমত থাকিব নোৱাৰিব। অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ কোনো কাৰণতে দিয়া নহ'ব। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সকলো মিয়া যাব লাগিব। চিন্তন বৈঠক পাতি 20টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ বৃহৎ ঘোষণা। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। উজনি অসমৰ পৰা সকলো সন্দেহজনক নাগৰিক অবৈধ লোক আঁতৰি যাব লাগিব। 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম। চিন্তন বৈঠকত 11টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰি বান্ধি দিলে সময়সীমা। অসমত কেৱল থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব আৰু খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অবৈধভাৱে থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্ত আৰু বিতৰণ কৰিব লাগিব। অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰে কৰ্তন কৰিব লাগে। উচ্ছেদৰ বিৰুদ্ধাচৰণ কৰা লোকসকলক ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে আৰু 20টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে চিন্তন বৈঠক পাতি বান্ধি দিলে চৰ্ত আৰু সময়সীমা। উজনি অসমৰ পৰা সকলো সন্দেহজনক নাগৰিক আৰু অবৈধ লোক আঁতৰি যাব লাগে। 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম আৰু চিন্তন বৈঠকত 11টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰি বান্ধি দিলে সময়সীমা। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মিয়াখেদা আন্দোলনৰ বিৰোধিতাই এইবাৰ বিধায়ক অখিল গগৈৰ। অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী এইবাৰ অখিল গগৈৰ। ডাঙৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। মিয়াখেদা আন্দোলনৰ বিৰোধিতা এইবাৰ অখিল গগৈৰ। অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী অখিলৰ। অসমৰ জনতাক আন্দোলন কৰিবলৈ হাতত মাৰণাস্ত্ৰ দিয়াৰ চেষ্টা হিমন্ত চৰকাৰৰ। আন্দোলনৰ বিৰোধিতা কৰা মুখ্যমন্ত্ৰীয়ে নিজে এতিয়া মিয়া খেদিবলৈ আন্দোলন কৰিবলৈ কৈছে। অসমত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা এইখন চৰকাৰৰ। মণিপুৰৰ দৰে পৰিস্থিতি অসমত সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছে। মণিপুৰৰ মডেল স্থাপন কৰিবলৈ অসমত মিয়াখেদা আন্দোলন আৰম্ভ কৰা হৈছে মন্তব্য কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। আমি নিৰাপত্তা দিব নোৱাৰোঁ বুলি মুকলিকৈ কৈছে মুখ্যমন্ত্ৰীয়ে আৰু মিয়াখেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰা চৰকাৰক বৰ্খাস্তৰ দাবী অখিল গগৈৰ। সংবিধান নস্যাৎ কৰি সম্পূৰ্ণভাৱে বিফল হৈছে এইখন চৰকাৰ আৰু অসম চৰকাৰক ভাঙি ৰাষ্ট্ৰপতি শাসন স্থাপন কৰিব লাগে চৰকাৰে। মিয়াখেদা আন্দোলনৰ বিৰোধিতা কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈৰ এই হুংকাৰ। ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। 5টা প্ৰশ্নৰ উত্তৰ দিবলৈ নিৰ্বাচন আয়োগক প্ৰত্যাহ্বান। নিৰ্বাচন আয়োগ লৈ কঠোৰ সকিয়নি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। জনাইছোঁ খবৰ, ডাঙৰ খবৰ। ভোট চুৰিৰ অভিযোগৰ পাছত এইবাৰ পুনৰ বিস্ফোৰণ ৰাহুল গান্ধীৰ। নিৰ্বাচন আয়োগক 5টা প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান। 1 নম্বৰ প্ৰশ্ন, বিৰোধীক কিয় ডিজিটেল ভোটাৰ লিষ্ট প্ৰদান কৰা হোৱা নাই? 2 নম্বৰ প্ৰশ্ন, কাৰ নিৰ্দেশনাত আৰু কিয় CCTVৰ ফুটেজ নষ্ট কৰা হৈছে? 3 নম্বৰ প্ৰশ্ন, কিয় ভুৱা ভোটাৰ লিষ্ট তৈয়াৰ কৰিছিল? 4 নম্বৰ প্ৰশ্ন, বিৰোধী নেতাক কিয় ভাবুকি প্ৰদান কৰিছে? 5 নম্বৰ প্ৰশ্ন, কিয় নিৰ্বাচন আয়োগে বিজেপিৰ এজেণ্টৰ দৰে কাম কৰিছে? আৰু 5টা প্ৰশ্ন কৰিছে এইবাৰ ৰাহুল গান্ধীয়ে নিৰ্বাচনী আয়োগক। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ ৰাহুল গান্ধীৰ। নিৰ্বাচন আয়োগে ভোটাৰক লৈ জালিয়াতি কৰাৰ অভিযোগ এইবাৰ ৰাহুল গান্ধীৰ। শীঘ্ৰেই ডিজিটেল ভোটাৰ লিষ্ট প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হৈছে। অন্যথা বাছি বাছি নিৰ্বাচনী বিষয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। আৰু নিৰ্বাচন আয়োগ লৈ কঠোৰ সকিয়নি ৰাহুল গান্ধীৰ। শাসনলৈ আহিলেই নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব বিৰোধীয়ে আৰু ভোট চুৰিৰ অভিযোগৰ পাছত এইবাৰ পুনৰ বিস্ফোৰণ ৰাহুল গান্ধীৰ। নিৰ্বাচন আয়োগক 5টা প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে। আমি জনাইছোঁ যে এই 5টা প্ৰশ্ন যি নিৰ্বাচন আয়োগক এইবাৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যত মিয়া বিৰোধী উচ্ছেদ চলি থকাৰ মাজতেই এক ডাঙৰ খবৰ আহি পৰিছে। হিন্দু যুৱকক খেদি খেদি আক্ৰমণ মিয়াৰ।
কোকৰাঝাৰত উত্তেজনা নামনি অসমত সংখ্যালঘুৰ গুণ্ডাগিৰি কোকৰাঝাৰত হোমগাৰ্ড আতব্বৰ আলীৰ গুণ্ডাগিৰিত অতিষ্ঠ হৈছে ৰাইজ হিন্দু ধৰ্মৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ আতব্বৰ আলীৰ নেতৃত্বত যুৱকৰ দলৰ ভয়ংকৰ কাণ্ড হিন্দু যুৱকক খেদি খেদি আক্ৰমণৰ অভিযোগ কোকৰাঝাৰত বিয়পিছে সাম্প্ৰদায়িক উত্তেজনা একত্ৰিত হৈছে আক্ৰাছু কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ নিদিয়াৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ হিন্দুৰ মাটি বেদখল কৰাৰো অভিযোগ আতব্বৰ আলীৰ বিৰুদ্ধে আৰু শিৱসাগৰৰ এগৰাকী যুৱতীক লাভ জেহাদৰ বলি কৰি বিবাহ পতাৰো অভিযোগ উত্থাপিত হৈছে আতব্বৰ আলীৰ বিৰুদ্ধে নামনি অসমত এবাৰ সংখ্যালঘুৰ গুণ্ডাগিৰিৰ কোকৰাঝাৰত হোমগাৰ্ড আতব্বৰ আলীৰ গুণ্ডাগিৰিত হৈছে অতিষ্ঠ ৰাইজ